নমস্কাৰ মই ধ্ৰুৱজ্যোতি ৰাজকুমাৰ তোমালোক সকলোকে এই শ্ৰেণীৰ পৰিয়াললৈ স্বাগতম জনাইছো আমি পঢ়ি আছিলো তোমালোকৰ দশম শ্ৰেণীৰ চতুৰ্থটি অধ্যায় কাৰ্বন আৰু তাৰ যৌগ ইংৰাজীত যাক কওঁ আমি কাৰ্বন এণ্ড ইটছ কম্পাউণ্ড এইটো হৈছে তোমালোকৰ পঞ্চম ভাগ ইতিমধ্যে চাৰিটা ভাগ সম্পূৰ্ণ হৈছে তাত আমি তোমালোকৰ কাৰ্বনৰ বিভিন্ন ধৰণৰ টপিক বিলাক হেৰি কৰিলো ডিসকাস কৰিলো এতিয়া আমি আজি আৰম্ভ কৰিম তোমালোকৰ কাৰ্বনৰ ৰাসায়নিক ধৰ্মৰ পৰা আমি বাকিখিনি যিমান পাৰো এই ভিডিঅ'টো আমি শেষ কৰিবলৈ চেষ্টা কৰিম হ'ব ঠিক আছে দিয়া আৰম্ভ কৰো এতিয়া কিবা ডাউট থাকিলে জনাবা কমেন্ট সেকশনত আৰু এতিয়া আৰম্ভ কৰি দিও আমাৰ প্ৰথমটো টপিক কি হ'ব কাৰ্বন যৌগৰ ৰাসায়নিক ধৰ্ম বিলাক কি কাৰ্বনৰ ইতিমধ্যে আমি কিছুমান কাৰ্বনৰ যোনবিলাক তোমালোকৰ ভৌতিক ধৰ্মবোৰ পঢ়ি আহিছো মেটেল এণ্ড নন-মেটেলছত পঢ়িছো ইয়াতো অলপ পঢ়িলো এতিয়া আমি এতিয়া পঢ়িম ইয়াত কাৰ্বনৰ ৰাসায়নিক ধৰ্মবিলাক কি এটা প্ৰথম যোনটো আমাৰ কাৰ্বনৰ ৰাসায়নিক ধৰ্ম হেতু হ'ব কি হ'ব দহন তাক আমি ইংৰাজীত কওঁ কি বুলি কওঁ ইংৰাজীত আমি কওঁ তাক কম্বাসন বুলি হ'ব এতিয়া বহু ৰূপত আৰু যিকোনো ৰূপতে কাৰ্বন দহন কৰিলে কাৰ্বন ডাই অক্সাইড তাপ আৰু পোহৰ উৎপন্ন হয় এই লাইন তোমালোকৰ মোস্ট ইম্পৰ্টেন্ট হ'ব যেতিয়া আমি কাৰ্বন ইয়াক যিকোনো ৰূপতে লাগিলে আমি হীৰা এটাও জ্বলাই দিও লাগিলে কয়লা এটুকুৰাও জ্বলাই দিও বা কাঠ এটুকুৰাও জ্বলাই দিও তেতিয়া কিহৰ উৎপন্ন হ'ব কাৰ্বন ডাই অক্সাইড তাপ আৰু পোহৰৰ উৎপত্তি হ'ব মানে কাৰ্বন জ্বলিলে এইকিটা বস্তুৰ উৎপত্তি হ'ব এটো ইম্পৰ্টেন্ট হা এটা অধিকাংশ যৌগক দহন কৰিলে তাপ উচ্চ পৰিমাণৰ উৎপন্ন হয় মানে বহুত তাপ উৎপন্ন হয় যেতিয়া আমি খৰি এটুকুৰা জ্বলাই দিও বা কয়লা এটুকুৰা জ্বলাই দিও কিমান তাপৰ উৎপত্তি হয় দেখিছানে এইবিলাক কি হৈছে কাৰ্বন জ্বলিছে মানে কাৰ্বনৰ দহন হৈছে হেতু কাৰণে এইবিলাক বহুত উচ্চ মানে উৎপন্ন বহুত উচ্চ পৰিমাণৰ কি হয় তাপ উৎপন্ন হৈছে আৰু এই দহন বিক্ৰিয়াবোৰ কি হয় এটা কি হয় জাৰণ বিক্ৰিয়া মানে কি আছিল অক্সিডেশন ইংৰাজীত যাক কওঁ আমি অক্সিডেশন ৰিএকশন হয় এইবিলাক আমি প্ৰথম চেপ্টাৰত পঢ়িছো যদি তোমালোকে পাহৰি গৈছা আকৌ এবাৰ চাই লোৱা সব উপলব্ধ আছে আমাৰ চেনেলতে প্ৰথম চেপ্টাৰটোৰ একদম লাষ্টৰ ফালে চাই লবা তাতে আমি ধুনীয়াকৈ বুজাই থোৱা আছে যে জাৰণ প্ৰক্ৰিয়া মানে জাৰণ বিক্ৰিয়াটো মানে কি জাৰণ আৰু বিজাৰণ বিক্ৰিয়া ধুনীয়াকৈ বুজাই থোৱা আছে হ'ব এতিয়া তোমালোকে জানা যে এতিয়া যে কি হয় এই যোনটো দহনটো কাৰ্বনৰ দহনটো কি হয় এটা জাৰণ বিক্ৰিয়া য'ত কিহৰ উৎপত্তি হয় কাৰ্বন ডাই অক্সাইড তাপ আৰু পোহৰৰ উৎপত্তি হয় তাৰে উদাহৰণ কিছুমান দিয়া আছে চোৱা কাৰ্বন আৰু অক্সিজেন যদি জ্বলে অক্সিজেনটো থাকিবই জ্বলিবলৈ অক্সিজেন লাগিবই কাৰ্বন জ্বলিলে কি হয় কাৰ্বন ডাই অক্সাইড তাপ আৰু পোহৰ এটা CH4 টো কি হয় মিথেন এটো কাৰ্বনৰ এটা ৰূপ হয় মিথেনটো কি হয় মিথেনটো যদি জ্বলে তেতিয়া কি হ'ব কাৰ্বন ডাই অক্সাইড পানী আৰু তাপৰ উৎপত্তি হ'ব ঠিক তেনেদৰে যদি এটো কি হ'ব এটো কি আৰু নামটো ক'ব পাৰিবা তোমালোকে এটো যে ইথানোইক এসিড যদি জ্বলে তাহলে কি হ'ব সৰি ইথানোইক এসিড নহয় ইথানল হা ইথানোইক এসিড বলে ইথানল লাগি আছে এলকহল ইথানল যদি জ্বলে তাহলে কি উৎপত্তি হ'ব কাৰ্বন ডাই অক্সাইড পানী আৰু তাপ আৰু পোহৰ উৎপত্তি হ'ব এই তিনটা এক্সাম্পল এটো পেজত তোমালোকে চাবা কি উৎপত্তি হয় কাৰ্বন ডাই অক্সাইড তাপ আৰু পোহৰ আৰু এটা কি জাৰণ বিক্ৰিয়া আৰু এইকিটা উদাহৰণ তোমালোকৰ পাঠ্যপুথিত দিয়া আছে বহুত ইম্পৰ্টেন্ট এটো তাত চোৱা তোমালোকৰ হেৰিটা দিয়া আছে ফটোকপি দিয়া আছে এই ফটোকপিত কি হৈছে দেখিছা নাই ইয়াত কয়লাটো জ্বলিছে জ্বলাৰ লগে কি হৈছে কাৰ্বন ডাই অক্সাইডৰ উৎপত্তি হৈছে আৰু কি হৈছে তাপৰ উৎপত্তি হৈছে লগতে আকৌ কি পোহৰৰ উৎপত্তি হৈছে দেখিছানে আমি নেক্সট চাও যে যেতিয়া এটা সংপৃষ্ট এটো ইম্পৰ্টেন্ট হা এটা চাই লবা সংপৃক্ত হাইড্ৰকাৰ্বন যদি জ্বলে সংপৃক্ত হাইড্ৰকাৰ্বন তেতিয়া কি হ'ব নীলা ৰঙৰ শিখা উৎপত্তি হয় আৰু যদি অসংপৃক্ত হাইড্ৰকাৰ্বন জ্বলে তেতিয়া কি হ'ব কলা ধোঁৱা যুক্ত হালধীয়া শিখা উৎপত্তি হয় যেতিয়া আমি গেছ জ্বলালে চাবাচোন গেছ যদি জ্বলায় কেতিয়াবা দেখিবা এনেকা নীলা ৰঙৰ পৰা ধুনীয়াকৈ জ্বলি আছে তেতিয়া কি হয় এতিয়া সংপৃক্ত হাইড্ৰকাৰ্বনৰ দহন হৈছে যেতিয়া এনেকুৱা শিখা ওলাব তেতিয়া গম পাবা যে কি হয় ইয়াত অসংপৃক্ত হাইড্ৰকাৰ্বনৰ দহন হৈছে য'ত মানে কাৰ্বনটো ভালদৰে পুৰি যোৱা নাই মানে দহন হোৱা নাই আৰু যদি তেনেকুৱা হয় তেতিয়া কি হয় এনে ধৰণৰ কেতিয়াবা কলা ধোঁৱা দেখা যায় এইবিলাক হ'ব এতিয়া বাকিবিলাক চাওঁ এতিয়া বায়ুৰ অভাৱত অসম্পূৰ্ণ কাৰ্বন দহন হ'ব পাৰে এইবিলাক কি হৈছে অসম্পূৰ্ণ কাৰ্বন দহন হোৱাৰ কাৰণে আমি গেছৰ কেতিয়াবা যোনটো শিখাটো কি হৈ যায় নীলাৰ পৰা এনেকুৱা ৰঙ মানে এনেকুৱা ৰঙচুৱা টাইপৰ ৰঙা টাইপৰ শিখা ওলায় তোমালোকে যদি তোমালোকে জানিলা যে যেতিয়া আমি কেতিয়াবা গেছটো চাবা গেছটো যে নীলা ৰঙৰ শিখা নোলাই পিনে যদি ৰঙা ৰঙা শিখা ওলাই তেতিয়া গম পাবা যে ই ভালদৰে অক্সিজেনটো পোৱা নাই জুইকুৰা জ্বলিবলৈ সেইটো কাৰণে কি হৈছে তোমাৰ অসম্পূৰ্ণ দহন হৈছে গেছৰ এই কাৰণে এনেকুৱা শিখা ওলাইছে এতিয়া ষ্টভত বায়ুৰন্ধ বন্ধ কৰিলে এলান্ধু
লাগে এই এলান্ধু বিলাক কি হৈছে ভালদৰে নজলা কাৰ্বন বুজি পাইছা এটা কয়লা পেট্ৰলিয়াম আৰু নাইট্ৰজেন আৰু সালফাৰ থাকে কয়লা আৰু পেট্ৰলিয়ামত কি থাকে নাইট্ৰজেন আৰু সালফাৰ থাকে দহন কৰিলে কি হয় দহন কৰিলে এইবিলাকে আমাক পৰিৱেশটো প্ৰদূষিত কৰিব পাৰে এটা পইণ্ট তোমালোকে চোৱা ইয়াৰ প্ৰথমটো যে চাবলগীয়া পইণ্ট হৈছে যে যেতিয়া সংপৃক্ত হাইড্ৰকাৰ্বন জ্বলিব তেতিয়া কি হ'ব নীলা শিখাৰ উৎপত্তি হ'ব আৰু যেতিয়া অসংপৃক্ত কাৰ্বন জ্বলিব তেতিয়া কি হ'ব হালধীয়া শিখাৰ উৎপত্তি হ'ব এইটা চাই লোৱা তোমালোকে হ'ব আৰু যদি বায়ুৰ অভাৱত যেতিয়া অসম্পূৰ্ণ কাৰ্বনৰ দহন হ'ব তেতিয়া কিহৰ উৎপত্তি হ'ব তেতিয়া এলান্ধুৰ উৎপত্তি হ'ব হ'ব চাবাচোন কেতিয়াবা যে তোমালোকৰ কিছুমান আমাৰ অসমীয়া মানে ডিৰেক্টৰ এপাৰ আসামত তোমালোকৰ হেৰি থাকে কিছুমান পাকঘৰ থাকে কেঁচা পাকঘৰ থাকে তাত মানে খৰিয়ে ভাত চাত ৰন্ধা হয় তাত চাবা সেই বহুত দিন মানে পুৰণা হৈ গ'লে পাকঘৰটো কি হৈ যায় বা কিচেনটো হেৰি হৈ গ'লে এই ওপৰত কলা এনেকুৱা আৱৰণ মকৰা জালৰ নিচিনা বহি যায় মকৰা জাল বিলাকত এটা কি হয় এইবিলাক হয় তোমালোকৰ এই যোনটো আমি খৰি জ্বলিলে যোনটো কাৰ্বন থাকে তাত সেই কাৰ্বনটো সম্পূৰ্ণভাৱে নজ্বলে তাৰ ফলত কিহৰ উৎপত্তি হয় এলান্ধুৰ উৎপত্তি হয় এই কথাটো এই দুটা লাইনত কৈছে হৈ গ'ল আৰু কয়লা আৰু পেট্ৰলিয়ামত কি থাকে তোমাৰ নাইট্ৰজেন আৰু সালফাৰ থাকে যেতিয়া সিহঁতি জ্বলে পেট্ৰলিয়াম বা কয়লাবিলাক জ্বলে তেতিয়া কি হয় নাইট্ৰজেন ডাই অক্সাইড বা সালফাৰ ডাই অক্সাইড গেছৰ উৎপত্তি হয় যি কি হয় পৰিৱেশ প্ৰদূষক এই পৰিৱেশটো মানে প্ৰদূষিত কৰি দিয়ে এইটা বস্তু ইম্পৰ্টেন্ট তোমালোকে চাই লোৱা এটা সৰু টপিক একদম জানিবলগীয়া টপিক আৰু ইয়াতকৈ ডাউট থাকিব নালাগে এইবিলাক তোমালোকে জনা বস্তু জাষ্ট আজি গম পালা যে সংপৃক্ত কাৰ্বন জ্বলিলে নীলা শিখা আৰু অসংপৃক্ত কাৰ্বন জ্বলিলে হালধীয়া শিখাৰ উৎপত্তি হয় হলে ঠিক আছে আমি নেক্সট টপিকটো চাই দিয়া এতিয়া চোৱা তোমালোকে জানানে বস্তু এটা যে পদাৰ্থৰ দহনত শিখাৰ উৎপন্ন হয় বা নহয় কিয় যেতিয়া আমি বস্তু এটা দহন কৰিম পদাৰ্থ দহন কৰিম তেতিয়া শিখাৰ উৎপত্তি যদি হয় তেতিয়া কম যে আমি বস্তুটো জ্বলিছে দহন হৈছে বুলি যদি শিখাৰ উৎপত্তি নহয় তেতিয়া আমি তাক নকওঁ যে দহন হৈছে বুলি হ'ব সেই কথাটো ইয়াত কৈ যোৱা যেতিয়া গেছীয় পদাৰ্থ পুৰিলেহে শিখা উৎপন্ন হ'ব মানে দহন কেতিয়া হ'ব যেতিয়া গেছীয় পদাৰ্থ পুৰিব লাগিব গেছীয় পদাৰ্থ পুৰিলেহে তোমাৰ দহন শিখাৰ উৎপত্তি হয় এতিয়া কয়লা বা কাঠ পুৰিলে আঙঠাৰ সৃষ্টি হয় দেখিছে আঙঠাবিলাক এতিয়া যি তাপ বিকিৰণ কৰে আৰু শিখাৰ উৎপন্ন নকৰে হ'ব যোনবিলাক যদি গেছীয় পদাৰ্থবিলাক যদি জ্বলে তেতিয়া গেছৰ উৎপত্তি হয় যদি গেছীয় পদাৰ্থবিলাক নজ্বলে তেতিয়া কিহৰ উৎপত্তি হয় অকল তাপ আৰু তাপৰ সৃষ্টি হয় আঙঠাৰ সৃষ্টি হয় তাত কোনো শিখাৰ সৃষ্টি নহয় এতিয়া কাঠ বা কয়লা জ্বলোৱা সময়ত উদ্দায়ী পদাৰ্থ বাষ্পীভূত হৈ আৰম্ভণিতে শিখাৰ উৎপন্ন কৰে এতিয়া তোমালোকে ভাবিছা চাগে যে এতিয়াতো মই কৈ দিলো কিতাপত তোমালোকে কৈ দিলে যে যেতিয়া অকল গেছীয় পদাৰ্থবিলাক জ্বলিব তেতিয়া শিখাৰ উৎপত্তি হ'ব কিন্তু দেখিবা যে কাঠ এটুকুৰা জ্বলালে বা কয়লা এটুকুৰা জ্বলালে প্ৰথমতে জুই জ্বলে নাই জুইগুৰা সেই জুইগুৰা কিয় জ্বলে কাৰণ কাঠত যোনবিলাক উদ্দায়ী পদাৰ্থ মানে ভলেটাইল সাবষ্টেন্সেছ গেছীয় পদাৰ্থবিলাক যোনবিলাক সেইবিলাক থাকে সেইবিলাক কি হয় জ্বলি পিনি গেছ বায়ুমণ্ডললৈ গেছ হিচাপে গুচি যায় সেই প্ৰথম টুকুৰাতে সেই প্ৰথম সময়তে জ্বলিব যেতিয়ালৈকে উদ্দায়ী পদাৰ্থখিনি থাকিব উদ্দায়ী পদাৰ্থখিনি জ্বলি মেলি যেতিয়ালৈকে মানে খতম নহ'ব তেতিয়ালৈকে তোমাৰ জুইকুৰা জ্বলি থাকিব তাৰপিছত যেতিয়া উদ্দায়ী পদাৰ্থখিনি শেষ হৈ যাব তেতিয়া তাত কোনো জুইৰ শিখা নজ্বলিব অকল আমি দেখিম আঙঠা য'ত অকল তাপ বিকিৰণ হৈ থাকিব বুজি পাইছা এই কথাটোৱে কৈছে যে কাঠ বা কয়লা জ্বলোৱা সময়ত উদ্দায়ী পদাৰ্থ বাষ্পীভূত হৈ আৰম্ভণিতে শিখা উৎপন্ন কৰা হয় এতিয়া গেছীয় পদাৰ্থ উত্তপ্ত কৰিলে উজ্জ্বল শিখা জ্বলে শিখাৰ ৰং পদাৰ্থৰ বৈশিষ্ট্য সূচক যদি শিখাৰ যোনটো ৰং হ'ব সেই শিখাৰ ৰংটো হ'ব পদাৰ্থৰ বৈশিষ্ট্য হ'ব মানে সেই পদাৰ্থটোৰ ধৰ্মবিলাক আমি সেই শিক্ষাটোৰ পৰা আমি কিছু ধৰ্মবিলাক জানিব পাৰো মানে হ'ব সেইকাৰণে এইটো ইম্পৰ্টেণ্ট হয় এতিয়া অসম্পূৰ্ণ দহনত এলান্ধু এইটো কাৰ্বন হয় কাৰ্বনৰ উৎপন্ন হয় মমবাতি শিখাৰ হালধীয়া ৰং এলান্ধুৰ কাৰণে হয় মমবাতি যেতিয়া হালধীয়া ৰং হ'ব তেতিয়া কি হয় এলান্ধু কিয় হয় তেতিয়া মানে কাৰ্বনটো সম্পূৰ্ণভাৱে দহন হৈ যোৱা নাই সেইটো কাৰণে কি হয় এলান্ধুৰ সৃষ্টি হয় হৈ গ'ল বুজি পাইছা নেক্সট আমাৰ টপিকটো চাওঁ এইটো হৈছে যে কয়লা বা পেট্ৰলিয়ামৰ উৎপত্তি এটা কয়লা আৰু পেট্ৰলিয়ামৰ উৎপত্তি কেনেদৰে সেইটো চাওঁ এতিয়া এইটো ইম্পৰ্টেণ্ট হয় এইটো পৰীক্ষাত সোধে তোমালোকক এইটো হৈছে তোমালোকৰ কয়লাৰ উৎপত্তি এইখিনি পেট্ৰলিয়ামৰ ভালদৰে চোৱা একদম শ্বৰ্টকে দি দিছো মই তোমালোকক চাই লোৱা এবাৰ এতিয়া কয়লা আৰু পেট্ৰলিয়াম কি হৈছে জৈৱ পদাৰ্থৰ ওপৰত জৈৱিক আৰু ভূতাত্ত্বিক প্ৰভাৱত গঠিত হয় কয়লা আৰু কি হয় পেট্ৰলিয়াম বিলাক কি হয় জৈৱ পদাৰ্থ হৈ থাকে প্ৰথমতে জৈৱ পদাৰ্থবিলাকৰ ওপৰত যেতিয়া তোমালোকৰ জৈৱিক আৰু ভূতাত্ত্বিক প্ৰভাৱ পৰিব তেতিয়া কি হ'ব সেই জৈৱ পদাৰ্থবিলাক কয়লা বা পেট্ৰলিয়ামলৈ কনভাৰ্ট হৈ যাব
হ'ব এটা হাজাৰ হাজাৰ বছৰ আগৰ গছ-গছনি উদ্ভিদৰ অংশাৱশেষবোৰৰ পৰা কয়লাৰ গঠন হয় এটা হাজাৰ বছৰৰ পৰা যদি মানে এইবিলাক উদ্ভিদ গছ বিলাক যদি পৰি থাকে হেৰি পচি মেলি গৈ একদম পুৰা হেঁচা পাই ভূগৰ্ভত কি হৈ যায় ই কয়লালৈ কনভাৰ্ট হৈ যায় হ'ব এতিয়া উদ্ভিদ বস্তু ভূমিকম্প বা আগ্নেয়গিৰিত উদ্গিৰণত মাটিৰ তলত সোমাই পৰিছিল এতিয়া ওপৰৰ শিলাখণ্ডৰ চাপত এইবোৰ পচি কয়লালৈ ৰূপান্তৰিত হয় বিভিন্ন যোনবিলাক জৈৱ পদাৰ্থ থাকে গছ-গছনি আৰু উদ্ভিদৰ এইবিলাক কি হয় তোমালোকৰ বহুত বছৰ মাটিৰ তলত থাকি পিনি পচন্দ চাপৰ মানে চাপ মানে কি প্ৰেছাৰ পচন্দ চাপ পাই মানে হেঁচা পাই কি হয় ইহঁতি কয়লালৈ কনভাৰ্ট হৈ যায় বা সলনি হৈ যায় ঠিক তেনেদৰে যোনটা পেট্ৰলিয়াম থাকে পেট্ৰলিয়াম বা তেল বা প্ৰাকৃতিক গেছ থাকে তেল প্ৰাকৃতিক গেছ ইত্যাদি ইহঁতি ক'ৰ পৰা উৎপত্তি হয় ইহঁতি হয় সাগৰীয় উদ্ভিদৰ পৰা সাগৰীয় উদ্ভিদ আৰু প্ৰাণীৰ অংশাৱশেষৰ পৰা হ'ব আমি গম পালো যে কয়লাটো কিহৰ পৰা উৎপত্তি হয় গছ-গছনি আৰু উদ্ভিদৰ মানে তোমালোকৰ অংশাৱশেষৰ পৰা এতিয়া পেট্ৰলিয়াম প্ৰাকৃতিক গেছ আৰু তেল কিহৰ পৰা উৎপত্তি হয় সাগৰীয় উদ্ভিদ আৰু প্ৰাণীৰ অংশাৱশেষৰ পৰা মানে ই সাগৰৰ মেইনলি মানে সাগৰৰ তলত আমি কি পাম পেট্ৰলিয়ামটো বেছিকৈ পোৱা যায় কিয় পোৱা যায় কাৰণ কি হয় তাত তেল বা সাগৰীয় উদ্ভিদ বা প্ৰাণীৰ অংশাৱশেষৰ পৰাহে আমাক তেল বা যোনবিলাক এইবিলাক সেই প্ৰাকৃতিক গেছ থাকে এইবিলাক গঠন হয় হ'ব এতিয়া সিহঁতবোৰ বোকাত পচি অনুজীৱৰ ক্ৰিয়া আৰু চাপৰ ফলত তেল আৰু গেছলৈ ৰূপান্তৰিত হয় বোকাৰ স্তৰ শিলাখণ্ডত হোৱা তেল আৰু গেছ এই শিলাখণ্ডৰ ছিদ্ৰক সংৰক্ষিত কৰে হৈ গ'ল এইটো বুজি পালা চাগে যিবিলাক সাগৰত তোমালোকৰ সেই জীৱ-জন্তুবিলাক থাকিব প্ৰাণীবিলাক থাকিব উদ্ভিদবিলাক থাকিব সিহঁতে কি কৰিব বহুত চাপ খাই যাব মৰাৰ পিছত সিহঁতে মানে বহুত চাপ খাই বোকাৰ মাজত সোমাই বহুত বছৰ থাকি চাপ খাই অনুজীৱৰ ক্ৰিয়াত একদম পুৰা সিহঁতি কি বনি যাব তেল আৰু প্ৰাকৃতিক গেছ বনি যাব আৰু কয়লাটো কেনেদৰে বনিব কয়লাটো বনিব তোমালোকৰ যোনবিলাক উদ্ভিদ থাকিব আমাৰ উদ্ভিদ গছ-গছনি এইবিলাক থাকিব সিহঁতবিলাক পাত-চাত এইবিলাক বস্তু বহুত বছৰ মাটিৰ তলত থাকি চাপ খাই কয়লা বনি যাব ইয়াৰ ডিফাৰেন্সটো এটাই হ'ল যে কয়লাবিলাক গছ-গছনি নৰ্মেল গছ-গছনিৰ পৰা বনে আৰু তেল আৰু প্ৰাকৃতিক গেছ ক'ৰ পৰা বনে আমাৰ সাগৰীয় মানে উদ্ভিদ আৰু প্ৰাণীৰ পৰা বনে এইকেইটা ইম্পৰ্টেণ্ট এইটো তোমালোকৰ পৰীক্ষাত সোধা দেখা যায় হা ভালদৰে পঢ়ি ল'বা এইকেইটা কিবা ডাউট থাকিলে জনাবা হ'লে এতিয়া ইয়াত ফটো এখন দিছো কেনেদৰে অইল আৰু তেল আৰু গেছ আৰু কয়লাৰ উৎপত্তি হয় এটা চোৱা প্ৰথমতে এখন দেখিছানে এখন সাগৰৰ পৃষ্ঠৰ চিত্ৰ মাছ কেইটামান আছে এই মাছ কেইটা মৰি গ'ল কেইটামান আছে মৰি গ'ল ইহঁতি ইয়াত থাকিলে বহুত বছৰ থাকিলে ইয়াৰ ওপৰত একদম মাটি আহি বোকা আহিলে তৰপ আহি গ'ল তাৰ ইয়ালৈ আহিলে বহুত বছৰ থাকি কি বনি গ'ল ইয়াত তেল বনি গ'ল হ'ব আৰু এই তেলখিনি উলিয়াই আনি পিনি আমি ব্যৱহাৰ কৰোঁ ঠিক তেনেদৰে কয়লা কি হয় কয়লা গছ-গছনি আছে গছ-গছনিখিনি মৰি গ'ল মৰি পিনি কি হ'ল ইয়াৰ ওপৰত আকৌ নতুন গছ-গছনি উঠিলে তাৰ এই যোনখিনি আগৰ গছ-গছনি আছিলে সিহঁতি চাপ পাই কি বনি যাব কয়লা বনি যাব আৰু সেইটো আমি উলিয়াই আনি পিনি ব্যৱহাৰ কৰিম হৈ গ'ল বুজি পালা চাগে নেক্সট টপিকটো চাওঁ এতিয়া নেক্সটটো হৈছে তোমালোকৰ আমি প্ৰথম যোনটো আমাৰ ধৰ্ম চালো ৰাসায়নিক ধৰ্ম কাৰ্বনৰ প্ৰথমটো আছিলে কি আছিলে কম্বাছন বা দহন নেক্সটটো আছে জাৰণ বা অক্সিডেশ্যন ইয়াৰ বিষয়ে আমি চেপ্টাৰ 1ত পঢ়ি আহিছো ইয়াত থুলমূলকে পঢ়িম যিমান দিয়া আছে সিমানে পঢ়িম বেছি নপঢ়ো আৰু দেই ইয়াত কৈছে যে জাৰণ কি হয় এটা দহনৰ সময়ত কাৰ্বনবিলাক জাৰিত হয় অলপ পঢ়ি আহিছো এতিয়া এলকহল জাৰিত হৈ কাৰ্বজাইলিক এচিড উৎপন্ন হয় যিবোৰ পদাৰ্থ অক্সিজেন যোগায় সিহঁতক জাৰক পদাৰ্থ বুলি কোৱা হয় অক্সিডাইজিং এজেন্ট এটো ইম্পৰ্টেন্ট হা আৰু ক্ষাৰকীয় পটাছিয়াম পাৰমাংগানেট আৰু আম্লিক পটাছিয়াম ডাইমাংগানেট এইবিলাক কি হৈছে জাৰক পদাৰ্থ ইয়াত তোমালোকে চাবলগীয়া মেইন যোনটো বস্তু হয় ইয়াত তোমালোকৰ এইটো কাৰ্বজাইলিক এচিড উৎপন্ন হোৱা বিক্ৰিয়াটো লিখা তাহলে তোমালোকে এই বিক্ৰিয়াটো লিখিব লাগিব ইয়াত কি হৈছে তোমালোকৰ যোনটো এলকহলটো কি আছিলে ইয়াত ইথিন আছে ইথানল আছে ইথানলত কি দিছো আমি ক্ষাৰকীয় পটাছিয়াম পাৰমাংগানেট আৰু নাইবা আম্লিক পটাছিয়াম ডাইক্ৰমেট দি দিছো হ'ব আৰু লগতে তাপ দি দিছো তাপ দিয়াৰ ফলত কি উৎপত্তি হৈছে আমাৰ কাৰ্বজাইলিক এচিডৰ উৎপত্তি হৈছে এই বিক্ৰিয়াটো তোমালোকৰ ইম্পৰ্টেন্ট পৰীক্ষাত সুধিব পাৰে যে কাৰ্বজাইলিক এচিড উৎপাদন কৰা বিক্ৰিয়াটো লিখা তাহলে তোমালোকে পাৰিব লাগিব এই বিক্ৰিয়াটো লিখিবলৈ হ'ব নেক্সট যোনটো আছে তোমালোকৰ হেইটো নেক্সট হৈছে তোমালোকৰ ইম্পৰ্টেন্ট এই দুটা লাইন
ইয়াত কৈছে যে জাৰক পদাৰ্থ মানে কি যিবোৰ পদাৰ্থই অক্সিজেন যোগায় মানে জাৰণ প্ৰক্ৰিয়াত সহায় কৰে অক্সিজেন যোগায় সিহঁতক কি বুলি জাৰক পদাৰ্থ বোলে আৰু ইয়াৰ উদাহৰণ কি হৈছে এটা আছে পটাছিয়াম পাৰমাংগনেট আৰু এইটো পটাছিয়াম ডাইক্ৰমেট এইকেইটা তোমালোকৰ উদাহৰণ ইম্পৰ্টেন্ট এটা তোমালোকৰ ইম্পৰ্টেন্ট হা এটা তোমালোকে জানিব লাগিব জাৰক পদাৰ্থ মানে কি জানিব লাগিব তোমালোকে প্ৰথম কথা জাৰক পদাৰ্থ মানে কি জানিব লাগিব আৰু ইয়াৰ উদাহৰণ কিটা জানিব লাগিব কিতাপত দিয়া আৰু তোমালোকে জানিব লাগিব যে এলকহলৰ পৰা কাৰ্বক্সিলিক এসিড কেনেদৰে উৎপন্ন হয় আৰু এই বিক্ৰিয়াটো ইয়াত তোমালোকৰ মেইনলি এইকেইটা বস্তুৱে জানিব লাগিব এই টপিকটো বেছি বস্তু নাই মানে হ'ব ঠিক আছে এলে বুজি পালা চাগে নিশ্চয় ইয়াৰ পৰা ইয়ালৈকে আৰু দুটা তোমালোকৰ হেৰি আছে হে ধৰ্ম আছে কি ধৰ্মগিটা পঢ়িও তাৰপা আমি নেক্সট প্ৰশ্নাৱলীটো কৰিম হ'ব এটা চোৱা নেক্সট যোনটো আমাৰ হেৰি আছে তোমালোকৰ ধৰ্মৰ এইটো আছে কি যোগাত্মক বিক্ৰিয়া যোগাত্মক যাক আমি ইংৰাজীত কওঁ এডিশন ৰিএকশন ইয়াত কি হয় চোৱা ইয়াত অসংপৃক্ত হাইড্ৰকাৰ্বনৰ লগত অসংপৃক্ত মানে কোনবিলাক আছিলে যোনবিলাক তোমালোকৰ ডাবল বন্ড বা সিঙ্গল বন্ড বা দুটা বন্ধনী বা তিনিটা বন্ধনী থাকিব লগত হাইড্ৰোজেন যোগ হৈ সংপৃক্ত হাইড্ৰকাৰ্বন উৎপন্ন হয় এটা তোমালোকক যদি লিখে পৰীক্ষাত কয় যে অসংপৃক্ত হাইড্ৰকাৰ্বনৰ পৰা সংপৃক্ত কাৰ্বন উৎপন্ন কৰিবলৈ আমি কি কৰিব লাগিব তোমালোকে ক'ব পাৰিব লাগিব যে যোগাত্মক বিক্ৰিয়া বা এডিশন ৰিএকশন আমি কৰিব লাগিব হ'ব এতিয়া এই বিক্ৰিয়াটোত পেলাডিয়াম আৰু নিকেল অনুঘটক হিচাপে ব্যৱহাৰ কৰা হয় এটা অনুঘটক মানে কি এটো বস্তু ইম্পৰ্টেন্ট তোমালোকে জানিব লাগিব অনুঘটক মানে কি অনুঘটক হৈছে এনে এটা পদাৰ্থ যি নিজৰ ধৰ্ম পৰিৱৰ্তন নোহোৱাকৈ বিক্ৰিয়াৰ গতিবেগটো বঢ়াই দিয়ে এটো ইম্পৰ্টেন্ট হা মোস্ট ইম্পৰ্টেন্ট এটো জানিব লাগিব তোমালোকে অনুঘটক মানে কি বাকিখিনি জানিব লাগিব এখিনি ইম্পৰ্টেন্ট হয় যে যেতিয়া অসংপৃক্ত হাইড্ৰকাৰ্বনৰ পৰা আমি সংপৃক্ত হাইড্ৰকাৰ্বন পাবলৈ উৎপন্ন কৰিবলৈ কি কৰিব লাগিব আমি বিক্ৰিয়া কৰিব লাগিব যোগাত্মক বিক্ৰিয়া হ'ব ইয়াত কি অনুঘটক হিচাপে কি পেলাডিয়াম আৰু নিকেল আমি অনুঘটক হিচাপে ল'ব লাগিব এইকেইটা ইম্পৰ্টেন্ট হা এটা তোমালোকে মুখস্থ ৰাখিবই লাগিব তোমালোকে উপায় নাই বেলেগ এটা চোৱা নিকেল অনুঘটকৰ উপস্থিতিত উদ্ভিদৰ তেলত হাইড্ৰোজেন যোগ কৰি বনস্পতি ঘি উৎপন্ন কৰা হয় হল এতিয়া উদ্ভিদৰ তেল কি আছে অসংপৃক্ত উদ্ভিদৰ তেলবিলাক কি আছে অসংপৃক্ত দীঘল কাৰ্বন শৃংখল আৰু জন্তুৰ চৰ্বিটো কি আছে সংপৃক্ত দীঘল কাৰ্বন শৃংখলৰ যোগ্য এতিয়া উদ্ভিদজাত তেলৰ আৰু অসংপৃক্ত ফেটি এসিড থাকি স্বাস্থ্যৰ বাবে অপকাৰী এটা কোনটো অপকাৰী যোনবিলাক উদ্ভিদজাত তেল থাকে হিয়তে কি হয় উদ্ভিদজাত তেলবিলাকত কি থাকে অসংপৃক্ত হাইড্ৰকাৰ্বন থাকে হেতু কাৰণে কি হয় ইহতি স্বাস্থ্যৰ বাবে অপকাৰী আৰু যোনবিলাক জন্তুৰ চৰ্বি থাকে সেইবিলাক কি থাকে তোমালোকৰ স্বাস্থ্যৰ বাবে আৰু মানে স্বাস্থ্যৰ বাবে উপকাৰী ভাল মানে আৰু যোনবিলাক তোমালোকৰ জন্তুৰ চৰ্বি থাকিব হিয়তি কি হয় স্বাস্থ্যৰ বাবে হানিকাৰক কিয় হানিকাৰক কাৰণ তাত সংপৃক্ত ফেটি এসিড থাকে একেবা পঢ়িলোৱা তোমালোকে জানিব লাগিব আৰু যোনটো বিক্ৰিয়াটো ইয়াৰ বিক্ৰিয়াটো হৈছে এইটো পৰীক্ষা সুধিব এইটো ইম্পৰ্টেন্ট তোমালোকে অনুঘটক মানে কি জানিব লাগিব মেইনলি জানিব লাগিব যে সংপৃক্ত হাইড্ৰকাৰ্বনৰ পৰা অসংপৃক্ত হাইড্ৰকাৰ্বনৰ পৰা সংপৃক্ত হাইড্ৰকাৰ্বন কেনেদৰে উৎপন্ন কৰিব পাৰিম ইহতত দিয়া অনুঘটক কি হয় পেলাডিয়াম আৰু নিকেল অনুঘটক কিটা জানিব লাগিব হ'ব আৰু নিকেল অনুঘটকটো উপস্থিত কি হয় কি কৰা যায় উদ্ভিদৰ যোনটো তেল তাত হাইড্ৰোজেন যোগ কৰি বনস্পতি ঘি উৎপন্ন কৰা হয় বনস্পতি ঘি কেনেদৰে উৎপন্ন কৰা হেতু জানিব লাগিব তোমালোকে আৰু কোনটো অপকাৰী কোনটো উপকাৰী এইকেইটা বস্তু তোমালোকে জানিব লাগিব আৰু এইটো বিক্ৰিয়া আছে তোমালোকৰ তাৰে বিক্ৰিয়া এই বিক্ৰিয়াটো জানিব লাগিব হা সংপৃক্ত কাৰ্বন অসংপৃক্ত কাৰ্বনৰ পৰা সংপৃক্ত কাৰ্বন কেনেদৰে বনে ইয়াত ইমানে আসলে চাবলগীয়া তোমালোকে পঢ়িব লাগিব এই বস্তু বিক্ৰিয়াবিলাক তোমালোকে লিখি মুখস্থ কৰিব লাগিব হেতুৱে উপায় আৰু বেলেগ উপায় নাই মুখস্থ কৰিবই লাগিব কনসেপ্টটো মই বুজাই দিম বাইকি তোমাৰ কথা আৰু হ'ব আৰু কিবা যদি বুজি নাই পোৱা কিবা কবা আৰু বস্তুবিলাক এটা চোৱা নেক্সট যোনটো আমাৰ হেৰি হ'ব ৰাসায়নিক বিক্ৰিয়া ৰাসায়নিক কিলে ধৰ্ম কাৰ্বনৰ হেতু আছে কিবা প্ৰতিস্থাপন বিক্ৰিয়া আমি আগত পঢ়ি আহিছো সাবস্টিটিউশন ৰিঅ্যাকশনটো আৰু এবাৰ পঢ়িম হা এতিয়া
সংপৃক্ত হাইড্ৰকাৰ্বনবোৰ নিষ্ক্ৰিয় থাকে আৰু কম বিক্ৰিয়াশীল মানে ইমানে ভালদৰে বিক্ৰিয়া নকৰে গম পাইছা এতিয়া সূৰ্যৰ পোহৰত ক্লৰিন হাইড্ৰকাৰ্বনৰ সৈতে দ্ৰুতভাৱে বিক্ৰিয়া কৰে যেতিয়া সূৰ্যৰ পোহৰত কি হ'ব যোনটো ক্লৰিনে হাইড্ৰকাৰ্বনৰ সৈতে পুৰা তীব্ৰভাৱে বিক্ৰিয়া কৰে ইয়াত ক্লৰিনে হাইড্ৰকাৰ্বনৰ পৰমাণু এটাৰ স্থান নিজৰ পৰমাণুত প্ৰতিস্থাপন কৰে এই বিক্ৰিয়াটো কি বুলি কয় প্ৰতিস্থাপন বিক্ৰিয়া ইম্পৰ্টেন্ট প্ৰতিস্থাপন বিক্ৰিয়া মানে কি ইয়াত যে এটা মৌলই আন এটা মৌলক প্ৰতিস্থাপন কৰাটোকে ইয়াত তোমালোকৰ কি হৈছে তোমালোকৰ উদাহৰণ দিবেন যদি তোমাক লিখিবলৈ কয় তাহলে তোমালোকে লিখিব পাৰিব লাগিব যে এইটো ক্লৰিনে হাইড্ৰজেনক এটা প্ৰতিস্থাপন কৰে আৰু এই বিক্ৰিয়াটো কি প্ৰতিস্থাপন বিক্ৰিয়া বোলে আৰু তাৰ যোনটো বিক্ৰিয়া এইটো এলকেনৰ উচ্চ সমগত একাধিক উপজাত সম্পন্ন হয় এলকেনৰ উচ্চ সমগুণগত একাধিক উপজাত এনেদৰে উৎপন্ন হয় হৈ গ'ল এই বিক্ৰিয়াটো কি আছিলে চোৱা বিক্ৰিয়াটো চোৱা ইয়াত CH4 প্লাছ Cl2 ভালদৰে বুজাইছো ৰবা তোমাক এইটো বিক্ৰিয়াটো বুজাই দিও যে এইটো ভালদৰে চোৱা কেনেদৰে প্ৰতিস্থাপন হৈছে এতিয়া তোমাক এইটো কি আছে তোমালোকৰ মিথেন হৈ গ'ল ইয়াত কি আছে ক্লৰিন দুটা আছে হ'ব এতিয়া কি হৈছে ইয়াত সূৰ্যৰ পোহৰ দি দিয়া হৈছে সূৰ্যৰ পোহৰ দি দিলে কি কৰিব ইয়াত কি হ'ব যোনটো এটা হাইড্ৰজেন আছে হাইড্ৰজেনটো জেগাটো কিনে লৈ ল'ব তোমাৰ ক্লৰিনে লৈ ল'ব এনেদৰে মানে গম পাইছা যোনটো হাইড্ৰজেনৰ জেগাটো আছিলে তাক কি কৰিলে ক্লৰিনে লৈ ল'লে দেখিলানে আৰু এইটো আছে কি আছে প্ৰতিস্থাপন কৰা বুলি এইটোৱে কয় মানে বেলেগৰ জেগাত লৈ লোৱা মানে তোমালোকে চাবলগীয়া এইটোৱে আছিলে চাই ল'বা এইকেইটা পইণ্ট ইম্পৰ্টেণ্ট হা আৰু এই বিক্ৰিয়াটো মোষ্ট ইম্পৰ্টেণ্ট হৈ গ'ল ইয়াতে তোমালোকৰ যোনবিলাক ৰাসায়নিক ধৰ্ম আছে কাৰ্বনৰ সমাপ্ত হৈছে চাৰিটা আমি ৰাসায়নিক ধৰ্ম পঢ়িলো প্ৰথমটো পঢ়িলো আমি দহন পঢ়িলো দহন মানে কি তাৰপৰা পঢ়িলো জাৰণ তাৰপৰা পঢ়িলো যোগাত্মক বিক্ৰিয়া তাৰপৰা পঢ়িলো প্ৰতিস্থাপন বিক্ৰিয়া একেবাৰে ইজি আছিলে হয় না এইকেইটা এতিয়া আমি প্ৰশ্নাৱলী কেইটা কৰো আহা প্ৰশ্নাৱলী কেইটা কৰো এতিয়া প্ৰথম যোনটো তোমালোকৰ প্ৰশ্ন ইয়াত কৈছে যে ইথানইক এচিড ৰূপান্তৰিত কৰাটো কিয় এটা জাৰণ বিক্ৰিয়া কিয় কাৰণ ইয়াত কি হৈছে জাৰিত হৈছে চাওঁ হা এতিয়া ইথানইক এচিড তাৰ সংকেতটো এইটো ইথানইক ৰূপান্তৰিত কি হৈছে ইথানলে অক্সিজেন গ্ৰহণ কৰিছে আমি চেপ্টাৰ 1ত পঢ়ি আহিছিলো জাৰণ বিক্ৰিয়া মানে কি হয় যোনে অক্সিজেনটো গ্ৰহণ কৰে আৰু হাইড্ৰজেনটো হেৰুৱায় ইয়াত কি হৈছে ইয়াত তোমালোকৰ এইটো কি আছে আমাৰ ইথানইক এচিড বনি গ'ল চোৱা ইথানইক এচিড বনি গ'ল ইথানইক এচিড বনি গ'ল দেখিলানে এতিয়া ইয়াত কি আছে ইথানইক এচিড বনোতে কি হৈছে ইয়াত অক্সিজেনটো গ্ৰহণ কৰিছে অক্সিজেনটা এটা অক্সিজেন বেছি আহি গৈছে আৰু এইটো হাইড্ৰজেনটো হেৰুৱাই পেলাইছে এইটা হাইড্ৰজেন হেৰুৱাই পেলাই পিনে কি হৈছে অক্সিজেনটো গ্ৰহণ কৰিছে সেইটো কাৰণে এইটো কি হৈছে এটা জাৰণ বিক্ৰিয়া হ'ব এতিয়া যি বিক্ৰিয়াত অক্সিজেন যোগ হয় আৰু হাইড্ৰজেন আঁতৰ হয় সেই তাকে কি হয় জাৰণ বিক্ৰিয়া বোলা হয় এই বিক্ৰিয়াটোত কি হৈছে ক্ষাৰকীয় কেমেনোফোৰ আম্লিক K2Cr2O7 ৰ দৰে জাৰক দ্ৰৱৰ উপস্থিতিত এইটো সংঘটিত হয় ইয়াত কি থাকে কেমেনোফোৰ থাকে হৈ গ'ল তোমালোকে এইটো লিখি লোৱা কিবা ডাউট থাকিলে জনাবা হা
বা স্ক্ৰিনশ্বট মাৰি লোৱা হল নেক্সট বস্তুটো চোৱা ইয়াত দিছে যে লোহা জোৰা দিয়া সময়ত ৱেল্ডিং কৰা যোনটো আমি দেখো যে ৱেল্ডিং কৰে এতিয়া অক্সিজেনৰ পৰা অক্সিজেন আৰু ইথাইন দহন কৰা হয় ইয়াত অক্সিজেন আৰু ইথাইনৰ দহন কৰা হয় এতিয়া ইথাইনৰ লগত বায়ু কিয় ব্যৱহাৰ কৰা হয় মানে ৱেল্ডিঙত সেইটো কথা কৈছে এইটো জানোৱে আমি জানাই বায়ু অবিহনে কি হয় দহন নহয় দহন কাৰ্য নহয় এতিয়া লোহা জোৰা দিবলৈ অতি উচ্চ উষ্ণতাৰ প্ৰয়োজন হয় দেখিছানে এতিয়া বিশুদ্ধ অক্সিজেনৰ লগত ইথাইন দহন কৰিলে এক অতি তাপবৰ্জী বিক্ৰিয়া সৃষ্টি হয় হল এতিয়া যিয়ে প্ৰয়োজনীয় উষ্ণতা প্ৰায় কিমান হৈছে 3000 ডিগ্ৰী সেলসিয়াছ প্ৰদান কৰে আৰু ইয়াৰ বিপৰীতে বায়ুৰ অক্সিজেনৰ উপৰিও নাইট্ৰজেনৰ দৰে নিষ্ক্ৰিয় গেছ থাকে এতিয়া বায়ুৰ লগত ইথাইন দহন কৰিলে দহন অসম্পূৰ্ণ হয় আৰু উষ্ণতাটো কম হয় সেই কাৰণে কি হয় যি লোহা গলাবলৈ উপযুক্ত নহয় এটা সেই কাৰণে কি কৰে তোমালোকৰ অক্সিজেনৰ লগত দহন কৰে যাতে ই উচ্চ উষ্ণতা প্ৰয়োজন মানে উৎপাদন কৰে যাৰ দ্বাৰা মানে আৰু যোনটো হেই জোৰা লগোৱা কামটো ৱেল্ডিংৰ কামটো সম্পন্ন হয় বিপৰীতে যোনটো যদি তোমালোকে আমি যদি কিবা বায়ুৰ অক্সিজেনৰ জায়গাত আমি যদি নাইট্ৰজেন ব্যৱহাৰ কৰো বা বেলেগ যদি নিষ্ক্ৰিয় গেছ যদি ব্যৱহাৰ কৰো ইয়াতে কি কৰিব ইয়াতে সেই উপযুক্ত যোনটো উষ্ণতা উপযুক্ত তাপ এই তাপটো উৎপাদন কৰিব নোৱাৰিব তাৰ ফলত ৱেল্ডিংৰ কামটো সম্পন্ন নহব সেইকাৰণে আমি পঢ়িছিলো যে প্ৰথম যোনটো আমাৰ হেৰিটো আছিলে প্ৰপাৰ্টিটো আছিলে প্ৰথম ধৰ্মটো আছিলে ৰাসায়নিক ধৰ্ম ইয়াত কি পঢ়িছিলো চোৱা ইয়াত অধিকাংশ যৌগ দহনত উৎপন্ন হোৱা তাপ উচ্চ পৰিমাণৰ হয় উচ্চ তাপৰ যেতিয়া হাইড্ৰকাৰ্বন জ্বলিব তেতিয়া কি হ'ব উচ্চ তাপ উৎপন্ন হ'ব সেইটো কাৰণে আমি কি ৱেল্ডিঙত এইটো ব্যৱহাৰ কৰোঁ হ'ব এতিয়া ইয়াৰ পিছত আমি চাম দুটা কেইটামান মানে ইম্পৰ্টেন্ট কাৰ্বনৰ যৌগ আৰু প্ৰথমটো চাম ইথানল আৰু ইথানয়িক এচিড আমি প্ৰথমটো চাম ইথানল এতিয়া ইথানল মানেনো কি চোৱা ইথানল মানে কি শুনিছাৰ নামটো ইথানল কি হয় এটা এলকহল গম পাইছা এইটো এলকহল হয় এটা এতিয়া চোৱা ইয়াৰ ধৰ্মকেইটা চোৱা ইথানলৰ ধৰ্ম এটা ইম্পৰ্টেন্ট হা ইথানল আৰু ইথানয়িক এচিড ইয়াৰ ভিতৰত যিকোনো এটা মানে পৰীক্ষাত সোধে প্ৰতি বছৰ ইয়াৰ ভিতৰত কিবা এটা সুধিবই এই দুটা টপিকৰ ভিতৰত ইথানল বা ইথানয়িক কিবা এটা সুধিবই হ'ব এইটো কাৰণে ইম্পৰ্টেন্ট হয় এতিয়া ইথানলৰ ধৰ্মকেইটা চোৱা ধৰ্মবিলাক সোধে দেখা যায় সোধা এতিয়া চোৱা সাধাৰণ উষ্ণতাত ইথানল বিলাক জুলীয়া হৈ থাকে ইয়াবিলাক এটা কি হয় ইথানলটো সাধাৰণ যেতিয়া মানে তোমালোকৰ সাধাৰণ উষ্ণতাত কি হয় ই জুলীয়া অৱস্থাত থাকে ইথানল মানে কোনবিলাক গম পাইছা নাই এলকহল মদ বুলি কয় যে এই মদটোৰ কথা পঢ়ি আছো আমি বুজি পাইছা এইবিলাক বস্তু বেয়া বস্তু কিয় বেয়া বস্তু আমি পঢ়িম এতিয়া মদটো কিয় বেয়া বস্তু আমি এতিয়া মদ বিলাক কি থাকে ইথানল মদত কি থাকে ইথানল থাকে এই ইথানল বিলাক কি থাকে প্ৰথমতে সাধাৰণ উষ্ণতাত কি থাকে জুলীয়া অৱস্থাত থাকে এতিয়া ইয়াক কি হয় সাধাৰণতে কি বুলি কয় আমি এলকহল বুলি কওঁ বা অসমীয়াত আমি মদ বুলি কওঁ মদটো অলপ বেয়া শুনাই নপঢ়া বল এই গ'ল এইটো বহুত বেয়া বস্তু তোমালোকক এতিয়া পঢ়িম কিয়নো বেয়া বস্তু সেইটো পঢ়িম এতিয়া এলকহলীয় পনীয়ৰ মুখ্য উপাদান পনীয় মানে কি হৈছে পনীয় মানে মদটো বুজাইছে হ'ব এতিয়া ই এক ভাল দ্ৰাৱক ই মানে ভালকে মিক্স হয় ই পানীৰ লগত ভালকে মিক্স হয় ই ঔষধ তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয় এতিয়া ঔষধ তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয় এতিয়া ইয়াৰ তুমি ইথানলৰ ব্যৱহাৰ যদি লিখে তাহলে তোমালোকে লিখিব লাগিব যে ই পনীয়ত ইউজ হয় এলকহলীয় পনীয়ত মুখ্য উপাদান পনীয়ৰ মুখ্য উপাদান হয় আৰু ই ঔষধ বনাবলৈ ব্যৱহাৰ কৰা হয় ঔষধ বিলাক কি হৈছিলে টিংচাৰ আয়োডিন কফ সিৰাপ ইত্যাদি টনিক ইত্যাদি বনাবলৈ ইয়াত এলকহলৰ বা ইথানলৰ ব্যৱহাৰ কৰা হয় হ'ব এতিয়া পানীৰ সৈতে যিকোনো অনুপাতত ই মিহলি হৈ যায় মানে পানীৰ লগত পটককে মিহলি হৈ যায় এতিয়া কম পৰিমাণৰ এলকহল সেৱনত নিচা হয় মানে এলকহল যদি আমি সেৱন কৰো কি হ'ব আমাৰ নিচা হ'ব এতিয়া বিশুদ্ধ এলকহল সামান্য পৰিমাণেও কি হৈছে বিষাক্ত মৃত্যু ঘটাব পাৰে যদি এলকহল যদি বিশুদ্ধ এলকহল 100% এলকহল থকা যদি আমি খাই দিও অকমান যদি খাই দিও লগালগ আমি ঢুকাই থাকিম মৰি যাম কিয় মৰি যাম কাৰণ এলকহলটো মানে বহুত বিষাক্ত বস্তু হয় আমি যোনটা বানলে খাই যে মদটো খাই যে সেই মদবিলাকত 100% এলকহল নাথাকে তোমাৰ অলপ 20% 30% নখাই থাকে 40% 50% নখাই থাকে যদি সম্পূৰ্ণ 100% যদি এলকহল খাই দিয়ে তে কি হ'ব মানুহবিলাক মৰি যাব পাৰে দীৰ্ঘদিন মদ্যপান কৰিলে স্বাস্থ্যৰ সমস্যাৰ সৃষ্টি হয়
গম পাইছা এটা কিয় সৃষ্টি হয় কাৰণ এলকহলটো বহুত বিষাক্ত বস্তু হয় সেইটো কাৰণে এটা পইণ্ট চাই লোৱা হা তোমালোকে কি কি ইম্পৰ্টেণ্ট এলকহলৰ এটা ইথানলৰ প্ৰয়োগ কি হয় ইথানলৰ প্ৰয়োগ কি হয় এটা প্ৰথমটো হৈছে তোমালোকৰ ব্যৱহাৰ কি ই এলকহলীয় পনীয়ৰ মুখ্য উপাদান আৰু ই কৈছে ভাল দ্ৰৱক ই ঔষধ বনাবলৈ ব্যৱহাৰ কৰা হয় হৈ গ'ল আৰু ই জুলীয়া অৱস্থাত থাকে এইটো চোৱা এতিয়া এইটো হৈছে এলকহল খালে কি কি হয় তোমাৰ লিভাৰ চিৰচিছ হ'ব পাৰে লিভাৰটো বেয়া হৈ যাব পাৰে কিডনীটো বেয়া হৈ যাব পাৰে হাৰ্ট ডিজিজ হ'ব পাৰে তোমাৰ হাৰ্টটো ফেল হৈ যাব পাৰে আৰু তোমাৰ ব্ৰেইনটো ডেমেজ হৈ যাব পাৰে ব্ৰেইনতো এফেক্ট কৰে হাৰ্টতো কৰে লিভাৰটো কৰে সবতে কৰে কিডনীটো কৰে সবতে কৰে হ'ব এতিয়া আমি চাম বিক্ৰিয়া কিটা ইথানলেনো কি কি বিক্ৰিয়া কৰে দেই প্ৰথম যোনটো বিক্ৰিয়া আছে সোডিয়ামৰ লগত বিক্ৰিয়া সোডিয়ামৰ লগত কেনেদৰে ইথানলে বিক্ৰিয়া কৰে সেইটো চাওঁ এতিয়া সোডিয়াম ধাতু ইথানলত পেলালে বুদবুদনি হয় আমি আগতে পঢ়ি আছো বুদবুদনি মানে কি হাইড্ৰজেন গেছৰ উৎপত্তি হোৱা ইয়াত কি যেতিয়া ইথানলে সোডিয়াম ধাতুৰ সৈতে বিক্ৰিয়া কৰিব তেতিয়া কি হ'ব হাইড্ৰজেন গেছৰ উৎপত্তি হ'ব তাৰে যোনটো বিক্ৰিয়াটো লিখি দিছো 2Na প্লাস এটো কি আছে তোমাৰ এটো আছে ইথানল আৰু এফালে কি আছে সোডিয়াম বিক্ৰিয়া কৰিলে কি উৎপত্তি হয় আমাৰ সোডিয়াম ইথক্সাইড এটো আৰু এটা হাইড্ৰজেনৰ উৎপত্তি হ'ব এতিয়া ইথানলৰ সোডিয়ামৰ সৈতে বিক্ৰিয়াটো কি বিক্ৰিয়াত কি হৈছে সোডিয়াম ইথক্সাইডৰ উৎপত্তি হৈছে আৰু এটো বহুত ইম্পৰ্টেন্ট এই বিক্ৰিয়াটো শুনে তোমালোকে লিখি মুখস্থ কৰিব লাগিব যে কি হয় যেতিয়া সোডিয়ামে ইথানলৰ সৈতে বিক্ৰিয়া কৰিব তেতিয়া কি উৎপত্তি হ'ব সোডিয়াম ইথক্সাইড আৰু হাইড্ৰজেন গেছৰ উৎপত্তি হ'ব হল এতিয়া নেক্সট হৈছে কি অসংপৃক্ত হাইড্ৰকাৰ্বন ইথিন প্ৰস্তুত কৰা বিক্ৰিয়া এটা তোমালোকৰ পৰীক্ষাত সুধিব পাৰে যে ইথিন কেনেদৰে প্ৰস্তুত কৰে অসংপৃক্ত হাইড্ৰকাৰ্বন এটা তোমালোকে পাৰিব লাগিব এই বস্তু চোৱা দিয়া 443 কেলভিন উষ্ণতাত কি কৰে গাৰ সালফিউৰিক এসিডৰ সৈতে ইথানল উত্তপ্ত কৰিলে নিউটন বিক্ৰিয়া হয় নিউটন বিক্ৰিয়া মানে কি ডিহাইড্ৰেচন বিক্ৰিয়া নিউটনত কি হয় কিন্তু আমাৰ পানী থাকে পানীটো ওলাই গুচি যায় মানে ওলাই গুচি যায় মানে বাহিৰলৈ ওলাই গুচি যায় বুজি পালা এতিয়া চোৱা তাৰ বিক্ৰিয়াটো দিয়া আছে তাৰপিছত ইয়ালৈকে আহিব হা এটো ওপৰত থাকিব কনসেন্ট্ৰেটেড সালফিউৰিক এসিড দি দিব লাগিব কিমানত দিব লাগিব উষ্ণতা ষ্টেণ্ডাৰ্ড 443 কেলভিনত যদি আমি এটো ইয়াক যদি কিলকে ইথানলক যদি আমি তাপ দিও উত্তপ্ত কৰি দিও তেতিয়া কি উৎপত্তি হৈ যাব আমাৰ কি ইথিনৰ উৎপত্তি হ'ব এটো ভালদৰে চোৱা আৰু গাৰ সালফিউৰিক এসিড নিৰোধক পদাৰ্থ হিচাপে কাম কৰে ই ইথিনৰ পৰা কি কৰে ইথানৰ পৰা তোমাৰ কি কৰে পানীটো আঁতৰাই দিয়ে এতিয়া যোনবিলাক কি হয় নিৰোধক পদাৰ্থ বিলাক কি কৰে তাৰ কাম কি হয় ই পানী আঁতৰাই দিয়ে পানী আঁতৰোৱা আছে ইয়াৰ কাম ই পানীটো উলিয়াই পঠিয়াই দিয়ে আৰু বিক্ৰিয়া দ্বাৰা চাই ল'বা তোমালোকৰ পাঠ্যপুথিত আছে এটো বহুত ইম্পৰ্টেন্ট এইকিটা বস্তু এই দুইটা যে বিক্ৰিয়াটা দিছে এইকিটা বহুত ইম্পৰ্টেন্ট পৰীক্ষাত সোধা দেখা যায় আৰু নিৰোধক পদাৰ্থ মানে কি জানিব লাগিব তোমালোকে যি পদাৰ্থই পানী বিক্ৰিয়া নিউটন বিক্ৰিয়া মানে কি যোনটো বিক্ৰিয়াত পানীটো ওলাই যায় আৰু নিৰোধক পদাৰ্থ মানে কি যি পদাৰ্থই এটা পদাৰ্থৰ পৰা পানীটো উলিয়াই পঠিয়াব পাৰে তাকে নিৰোধক পদাৰ্থ বুলি কয় হৈ গ'ল সিম্পল হয় চাই লবা কিবা ডাউট থাকিলে জনাবা হা এখিনি ইমান বুজাবলগীয়া নাই তোমালোকে পঢ়ি গ'লে হ'ব বুজোৱাখিনি মই একদম ফাৰ্ষ্ট পাৰ্টত একদম ধুনীয়াকৈ বুজাইছো বেছিকখিনি একদম তোমালোকে বুজি পাইছা নিশ্চয় যদি বুজি নাই পোৱা কবা আকৌ বুজাই দিম হা এতিয়া চাও আমি এলকহলনো আমাৰ কাৰণে কেনেদৰে বেয়া মানে এলকহলে জীৱদেহত কিদৰে ক্ৰিয়া কৰে সেইটো চাম এতিয়া বহুত এটা চাম এলকহল খালেনো মদ খালেনো কি হয় এটা চাও এতিয়া চোৱা অধিক ইথানল সেৱন কৰিলে বিপাকীয় প্ৰক্ৰিয়া ধীৰ হয় বিপাকীয় প্ৰক্ৰিয়া মানে কি মেটাবলিজম মানে কি আমাৰ শৰীৰত নতুন সেলৰ উৎপত্তি হোৱা নতুন কোষৰ উৎপত্তি হোৱা যোনটো প্ৰসেস যোনটো তোমাৰ প্ৰক্ৰিয়া হে প্ৰক্ৰিয়াটোকে কি হয় বিপাকীয় প্ৰক্ৰিয়া বুলি কয় যদি ইথানল মদটো যদি বেছি খাই দিয়ে মানুহে তেতিয়া কি হ'ব এই বিপাকীয় প্ৰক্ৰিয়াটো লাহে হৈ যাব লাহে হলে কি হ'ব আমাৰ যদি আমাৰ কোষে উৎপন্ন নহয় আমি ডাঙৰে নহম আমাৰ যদি বিভিন্ন ধৰণৰ বেমাৰ হ'ব নতুন কোষ নাহিলে ঠিক তেনেদৰে আৰু কি হয় প্ৰথমটো এটো হল এটো তোমালোকৰ পৰীক্ষাত আহে দেই এইবিলাক লিখি লবা কেন্দ্ৰীয় স্নায়ু তন্ত্ৰৰ কাৰ্যক্ষমতা
কম হৈ যায় গম পাইছা যোনটো আমাৰ চেন্ট্ৰেল নাৰ্ভাছ সিস্টেম সেইটো কাৰ্যক্ষমতাটো কম হৈ যায় মানে আমি ৰেসপন্সটো কমকে কৰিম আমি গমেই নাপাম মদ খালে মানুহে গমেই নাপায় ন কি হৈ থাকে এনেকৈ পৰি থাকিব তাক কোনোবাই মাৰি গ'লো চৰ্টা মাৰিলেও গম নাপাব সেই তেনেকুৱা হৈ যায় ঠিক আছে এতিয়া অংগবিলাকৰ মাজত সমন্বয় অভাৱ হৈ যায় মানে সমন্বয় অভাৱ মানে মদ খোৱা মানুহক এনেকে একাবেগে খোজকাঢ়ি দেখিছা নাই একাবেগে খোজ কিয় পাৰে কাৰণ যোনটো আমাৰ বডি থাকে শৰীৰটোৰ মাজত সমন্বয় নাথাকে মানে অংগ প্ৰত্যংগবিলাকৰ মাজত মানে ভৰিকেইটা এনেদৰে যে খোজকাঢ়িব লাগে বা হাতখন যে এনেকে তুলিব লাগে এইটো সমন্বয় আছে কাৰণে আমি এনেদৰে কামবিলাক কৰিব পাৰিছো ভালদৰে খোজকাঢ়িব পাৰিছো কিন্তু যদি আমি মদ খাই তেতিয়া কি হয় এই সমন্বয়টো নাইকিয়া হৈ যায় আৰু মানসিক বিভ্ৰান্তি মানসিক মানে যোনটো মানসিক আমাৰ মগজুটো পুৰা মানে বেয়া হৈ যায় আৰু টোপনি নহা হৈ যায় আৰু এইবিলাক বহুত বেয়া হয় আৰু নিষিদ্ধ ইচ্ছা নিয়ন্ত্ৰণ হ্ৰাস পায় শেষত চেতনাহীন হৈ যায় মানে চেতনাহীন হোৱাৰ মানে কি গমেই নাপায় মানে কি দুনিয়াখনত কি ঘটি আছে গম নাপায় সিমান নিজৰ নিচাত থকা পুৰা গম পাইছা সেইকাৰণে বেয়া বস্তু এইটো আৰু সাময়িকভাৱে ক্লান্তি উপশম হোৱা যেন অনুভৱ হয় কিন্তু বিচাৰ ক্ষমতা আৰু সময়বোধ নষ্ট হয় মানে তোমাৰ যেতিয়ালৈকে মানে হেৰি হৈ যায় আৰু জীৱনটো নষ্ট হৈ যায় এনেকুৱা টাইপ হৈ যায় আৰু বিচাৰ ক্ষমতা আৰু সময়বোধ সকলো নষ্ট হৈ যায় মানে একো নাথাকে মানে এইকেইটা সেইকাৰণে বহুত তোমালোকে যদি পৰীক্ষাত সুধে যে এলকহলে বা মদে মানুহৰ এটা মানে হেৰি জীৱ দেহত কি কি ক্ৰিয়া কৰে এইবিলাক তোমালোকে চাব পাৰা দেখিবা আৰু এতিয়া চোৱা এতিয়া এইবিলাক কি আছে ইথানলৰ চালো এতিয়া মিথানলৰ প্ৰভাৱ এইটো ইম্পৰ্টেণ্ট হা মিথানলে কি কি প্ৰভাৱ কৰে হ'ব এতিয়া সামান্য পৰিমাণ মিথানলো কি হৈছে আমাৰ মাৰাত্মক এইটো এটা কি মিথানলটো এলকহলে হয় আমি ইথানলৰ কথা পঢ়িলে মিথানলটো অলপ চাই লওঁ মিথানলটোৱে মানে কিদৰে আমাৰ প্ৰভাৱ পেলায় আমাৰ জীৱ দেহত এতিয়া যকৃত মানে কি আছে লিভাৰত জাৰিত হৈ মিথানেলটো কি ফৰ্মেলডিহাইড বনি যায় ব্ৰেকেট থাকিব নালাগে হা মিথানেলটো কি বনি যাব তোমাৰ ফৰ্মেলডিহাইড বনি যাব ফৰ্মেলডিহাইড অলপ ভুল হৈ আছে হা লিখোতে এইটো ফৰ্মেলডিহাইডৰ সৃষ্টি হ'ব ই কি হ'ব প্ৰটোপ্লাজমটো নষ্ট কৰি দিব আৰু চকুৰ স্নায়ু ক্ষতিগ্ৰস্ত কৰি দিব ই মানে যোনটো আমাৰ চেলৰ কোষবিলাকৰ প্ৰটোপ্লাজম থাকে সেইবিলাক সকলো কি কৰিব নষ্ট কৰি দিব মানে গোটেই চেলটোৱে নষ্ট কৰিব মানে গোটেই শৰীৰটোৰ চেল নষ্ট হোৱা মানে কি আমাৰ শৰীৰটো চেলৰ দ্বাৰা গঠিত যদি চেল নষ্ট হৈ যায় কি আমাৰ শৰীৰটোৱে নষ্ট হৈ যায় তেনেকুৱা হৈ যায় আৰু চকুৱে নেদেখা হৈ যায় মানে মিথানল খালে সেইকাৰণে আমি মদটো মানে মানুহে খাব নালাগে হ'ব এতিয়া প্ৰকৃতি দুষ্ট এলকহল মানে কি হয় ডিনেচাৰ্ড এলকহল মানেনো কি হয় এতিয়া চোৱা এলকহলৰ বিলাক এলকহলটো ইমান মানে মানুহে যদি খায় তেতিয়াহে সিহঁতি মানে তোমালোকৰ বেছিকে যদি খায় মানুহে তেতিয়াহে সিহঁতৰ কাৰণে অপকাৰিত হ'ব কিন্তু যেতিয়া এলকহলো কিছুমান উপকাৰ আছে মানে উপকাৰ যেনেদৰে ড্ৰপ চ্ৰপ বনাবলৈ কফ চিৰাপ ডাঙৰ বহুত দামী দৰৱ বনাবলৈ কি কৰা হয় এলকহল বা মদৰ ব্যৱহাৰ কৰা হয় এতিয়া এই মদটো যোনটো তোমাৰ দৰৱ বনাবলৈ অনা হয় এই মদটো যদি মানুহে খাই দিয়ে তেতিয়াহ'লে কেনেকে হ'ব আৰু নহ'ব ন সেইটো কাৰণে সেই যোনবিলাক সেই এলকহল থাকিব সেই এলকহলটোক মানে বিষাক্ত বনোৱা প্ৰক্ৰিয়াটোকে কি হয় তোমাৰ প্ৰকৃতি দুষ্ট এলকহল বুলি কোৱা হয় এটা চোৱা এতিয়া অপব্যৱহাৰ ৰোধ কৰাৰ বাবে ইথানলত মিথানল আদি বিষাক্ত পদাৰ্থ মিহলাই খোৱাৰ অনুপযোগী কৰি দিয়া হয় ফলত কি হয় ফলত পৰিচয়ৰ বাবে ইয়াক নীলা ৰং যোগ কৰা হয় এতিয়া এই ইথানলক প্ৰকৃতি দুষ্ট এলকহল বুলি কোৱা হয় যেতিয়া মানে প্ৰকৃতি দুষ্ট এলকহল মানে কি এলকহলত যদি আমি কি কৰিম ইথানলত যদি আমি মিথানল মিলাই দিওঁ বা বেলেগ বিষাক্ত পদাৰ্থ মিলাই দিওঁ আৰু ইয়াক নীলা ৰঙৰ কৰি দিওঁ তেতিয়া কি হৈ যাব ইয়াক আমি কি বুলি ক'ম প্ৰকৃতি দুষ্ট এলকহল বুলি ক'ম হ'ব এইটো কিয় কৰা হয় আমাক মানে যোনবিলাক অপব্যৱহাৰ আছে এলকহলৰ সেইটো ৰোধ কৰিবলৈ এইটো বস্তু কৰা হয় হৈ গ'ল চাই লোৱা এবাৰ কিবা ডাউট থাকিলে জনাবা হৈ গ'ল আৰু ইয়াৰ সৈতে তোমালোকৰ যোনটো পঞ্চম ভাগটো ইয়াতে সমাপ্ত কৰিছো আমি নেক্সট যোনটো আমাৰ ভাগ হ'ব তাত আমি কি চাম এলকহলনো কেনেদৰে আমি ইন্ধন হিচাপে ব্যৱহাৰ কৰোঁ বা ইথানয়িক এচিডৰ ধৰ্মবিলাক কি সেইটো চাম এতিয়া হ'ব ইয়াৰ আজি এইটো ভাগ ইয়াতে সমাপ্ত কৰিছো নেক্সট ভাগত আকৌ লগ পাম তোমালোকৰ ধন্যবাদ কিবা বুজি নাপালে ক'বা মই এইবিলাক তোমালোকৰ ডাউটবিলাক সলভ কৰিবলৈ চেষ্টা কৰিম হ'ব থেংক ইউ ভিডিঅ'টো চোৱাৰ বাবে আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা ধন্যবাদ